এতিয়ালৈকে তিনিখন বাজেট চালোঁ আৰু অনবৰতে যিকোনো সময়তে আগতে MLA হোৱাৰ আগতো অনবৰতে বাজেট বিশ্লেষণ কৰোঁ, বাজেটৰ বিষয়টো বুজিবলৈ যত্ন কৰোঁ। কিন্তু মোৰ জীৱনত দেখা আটাইতকৈ বেছি গতানুগতিক, নতুনত্বহীন, ইনোভেটিভনেছ নথকা আৰু কেৱল বেনিফিচিয়াৰী সৃষ্টি কৰা, হিতাধিকাৰী সৃষ্টি কৰা বাজেটখনৰ নামেই হ'ল অসম বাজেট 2024-25। ইয়াতো এটাও নতুন কথা বিত্তমন্ত্ৰীগৰাকীয়ে কোৱা নাই। যিকেইটা নতুন কথা কৈছে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সেইবিলাক ঘোষণাই কৰি থৈ দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কেইদিনমানৰ আগতে যিবিলাক কথা ঘোষণা কৰি থৈছে সেই পুৰণা কথাবিলাককে আচলতে বাজেটত সোমোৱাই দিছে আৰু তাৰ বাহিৰে একো কথা কোৱা নাই। 2016-17 বৰ্ষত বা 17-18 বৰ্ষত বিজেপি চৰকাৰে যিবিলাক অষ্টাদশী মুকুতাৰ মালাৰ কথা কৈছিলে তাৰে প্ৰতিধ্বনি কৰাৰ বাহিৰে বেলেগ একোৱেই নাই। ইয়াতে সৰ্বমুঠ বাজেট ব্যয়টো হ'ল 1,43,892 কোটি টকা, 0.62 কোটি টকা। আৰু ইয়াতে কেপিটেল ব্যয়টো একেবাৰে কম, 33,798.76 কোটি টকা। আৰু ৰেভিনিউ যিটো ব্যয় সেইটো হ'ল 1,10,091.86 কোটি টকা। খুব ইণ্টাৰেষ্টিংলি এই বাজেটখনত মানে কেৱল হিতাধিকাৰীৰ কথা কৈছে। তাৰ বাহিৰে এটাও নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ, প্ৰকৃত অৰ্থত অসমৰ অৰ্থনীতি বদলাই দিব পৰা কোনো ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কোৱা। এখন কি বাজেট হ'ল? আমাক অসমখনক আকৌ মধ্যযুগলৈ ঘূৰাই নিবলৈ দিয়া বাজেট নেকি এখন? আধুনিক যুগৰ উপযোগী কৰি একবিংশ শতিকাত সকলো ধৰণৰ প্ৰত্যাহ্বান যাতে অসমীয়া মানুহে গ্ৰহণ কৰিব পাৰে, অৰ্থনৈতিক প্ৰত্যাহ্বান, তাৰ কাৰণে সাজু কৰি তোলা। আজি অসমত শিক্ষিত নিবনুৱা আজি একেবাৰে এক্সচেঞ্জত মানে নাম লিখি থোৱা নিবনুৱাৰ সংখ্যা 18 লাখতকৈ বেছি, 18,05,000। সেই 18,05,000 কোনজন যুৱকক ইয়াত চাকৰি দিয়াৰ কথা ক'লে বা কোনজন যুৱকক কৰ্মসংস্থাপনৰ কথা ক'লে আপোনালোকে চাওক নিজে এবাৰ। এইখনে কোনো ধৰণৰ বস্তুৰ দাম পাবৰ কাৰণে খেতিয়কবিলাকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এটাও ইণ্ডাষ্ট্ৰি খুলিবৰ কাৰণে কোনো ব্যৱস্থা কৰা নাই। ওচৰত থকা বিদেশী ৰাষ্ট্ৰবিলাকৰ লগত ব্যৱসায় বাণিজ্য বৃদ্ধি কৰিবৰ কাৰণেও কোনো ব্যৱস্থা নাই। মুঠতে এখন গতানুগতিক একেবাৰে মোৰ জীৱনত দেখা আটাইতকৈ গতানুগতিক বাজেটখনৰ বাহিৰে আন একো নহয়।